Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ এছেৰ ওপৰত ডিসকাস কৰিম। এছে ৰাইটিংৰ স্কিলছ, এছে ৰাইটিং কেনেকৈ কৰিব লাগে সেইখিনি ওপৰত ডিসকাস কৰিম। সো APSC যেটো টুৰিজম ডেভেলপমেন্ট অফিচাৰ অফিচিয়েল এক্সাম প্যাটাৰ্ন আৰু সিলেবাস তেওঁলোকে অফিচিয়েলি পাবলিশ কৰিলে। আপোনালোকে নিশ্চয় দেখিছে, মই ভিডিঅ'ৰ থ্ৰুইটো শ্বেয়াৰ কৰিছিলো। যোনখন প্লেলিষ্ট আছে APSC টুৰিজম ডেভেলপমেন্ট অফিচাৰ বুলি, সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত দি আছে, তাতে গৈ পেলাই আপোনালোকে চাব পাৰিব। আৰু লগতে টুৰিজম ডেভেলপমেন্ট অফিচাৰৰ দুখন পেপাৰ থাকিব, এখনটো হ'ল ইংলিছ আৰু দ্বিতীয়খন হ'ল জেনাৰেল ষ্টাডিজ। ঠিক আছে, জেনাৰেল ষ্টাডিজত এৰিথমেটিক ইনক্লুডেড থাকিব, মই অলৰেডি ডিসকাস কৰিছিলোঁ। আৰু যোনখন জেনাৰেল ইংলিছ আছে সেইখন ডেসক্ৰিপটিভ পেপাৰ, আৰু যোনখন জেনাৰেল ষ্টাডিজ হয় সেইখন আপোনালোকৰ অবজেক্টিভ পেপাৰ, মানে OMR চিটত মাল্টিপল চইচ কুৱেশ্যনছ আহিব। আৰু যোনখন ইংলিছ এখন ডেসক্ৰিপটিভ পেপাৰ, ডেসক্ৰিপটিভ এইটো কাৰণে কাৰণ ইয়াতে এছে ৰাইটিং থাকিব, প্ৰিচি ৰাইটিং থাকিব, ৰিপৰ্ট ৰাইটিং থাকিব, গ্ৰামাৰ থাকিব। সো এইখিনি আপোনালোকে অবজেক্টিভ ৱেত কেতিয়াও কৰিব নোৱাৰে, ইম্পচিবল লিটাৰেলি। সো সেইটো কাৰণে এখন ডেসক্ৰিপটিভ পেপাৰ, আৰু এইখন এনেকুৱা নহয় যে এখন কোৱালিফাইং পেপাৰ, এইখন কম্পালসৰি পেপাৰ হয়। ঠিক আছে, সো ইয়াৰে 150 মাৰ্কছ প্লাছ যোনখন নেক্সট পেপাৰ আছে জেনাৰেল ষ্টাডিজৰ, তাৰো 150 মাৰ্কছ, টোটেল 300 মাৰ্কছৰ ভিতৰত আপোনালোকে যিমান মাৰ্কছ স্ক'ৰ কৰিব সেইটোৰ ওপৰত আপোনালোকৰ কাট অফ মাৰ্কছ নিৰ্ধাৰণ কৰা হ'ব। আৰু তাৰপিছত বহু সংখ্যক কেণ্ডিডেটছ তাৰ পৰা চিলেকশ্যন পাব ইণ্টাৰভিউ ৰাউণ্ডৰ কাৰণে। সো ইয়াতে ইণ্টাৰভিউ ৰাউণ্ড আছে, যিহেতু এইটো গেজেটেড অফিচাৰ পোষ্ট হয়, ক্লাছ 2 গেজেটেড। সো সেইটো কাৰণে ইয়াতে ইণ্টাৰভিউ ৰাউণ্ড থাকিব। জেনেৰেলি গ্ৰেড 3 গ্ৰেড 4 বিলাকত ইণ্টাৰভিউ ৰাউণ্ড নাথাকে, কিন্তু এইটো গেজেটেড পোষ্ট, সেইটো কাৰণে আপোনালোকে নেক্সট ৰাউণ্ডত ইণ্টাৰভিউ ছেশ্যনলৈ যাব লাগিব, যিসকলে ৰিটেন এক্সামিনেশ্যন ছাকচেছফুলি ক্লিয়াৰ কৰে বা APSC নিৰ্ধাৰণ কৰা কাট অফ মাৰ্কছ থাকে। আৰু এইখন যিহেতু দুইখন কম্পালসৰি পেপাৰ, সো আপোনালোকে ভালকৈ ৱেটেজ দি পেলাই পঢ়িব লাগিব। আৰু আজিৰ ভিডিঅ'টোত এছে ৰাইটিং কেনেকৈ কৰিব লাগে সেইটো বুজাম। মই মোৰ কোৰ্ছবিলাকত প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিং ইনক্লুড কৰিছিলোঁ, কিন্তু এছে ৰাইটিঙৰ ওপৰত এতিয়ালৈকে ডিছকাছ কৰা নাছিলোঁ। সো আজিৰ ভিডিঅ'টোত এছে ৰাইটিঙৰ ওপৰত ডিছকাছ কৰিম। সো ফাৰ্ষ্ট অফ অল এছে ৰাইটিঙৰ কিছুমান ৰুলছ আছে, লাইক ইংলিছ এছে লিটাৰেচাৰ ফ'ল'জ আ 3 পাৰ্ট ষ্ট্ৰাকচাৰ। ঠিক আছে, ইংলিছ লিটাৰেচাৰত এছে ৰাইটিঙত 3টা পাৰ্টৰ ষ্ট্ৰাকচাৰ ফ'ল' কৰে। প্ৰথমটো হ'ল বিগিনিং, তাৰপিছত মিডল, তাৰপিছত এণ্ড। বিগিনিংটোক ইন্ট্ৰডাকশ্যন বুলি কয়। ইন্ট্ৰডাকশ্যনটো জেনেৰেলি আপোনালোকে এটা পেৰেগ্ৰাফত লিখিব লাগিব। এছেৰ ছাবজেক্ট মানে এছেৰ যোনটো টাইটেল থাকিব পৰীক্ষাত, এতিয়া ধৰক এছেখন মেবি 150 নম্বৰৰ পেপাৰ হয়, চ' সেইটো কাৰণে 150 মাৰ্কছৰ পেপাৰ। চ' সেইটো কাৰণে আপোনালোকে এছেখন 50 মাৰ্কছ মানৰ এছে এখন এক্সপেক্ট কৰিব পাৰে। বাকী ৰিপৰ্ট ৰাইটিঙত 25, প্ৰিচি ৰাইটিঙত 25 থাকিব, কাৰণ সেইকেইখন বেছি ডাঙৰ নহয়, কিন্তু আৰু গ্ৰামাৰ্ছ থাকিব। চ' তেনেকৈ মতে যদি সেইখিনি বস্তু চাওঁ, তেনেহ'লে এছে মোৰ মতে 50 মাৰ্কছৰ এখন এছে এক্সপেক্ট কৰিব পাৰে। বাকীকেইটাত যিমান ডিষ্ট্ৰিবিউশ্যন নহওক কিয় মিনিমাম 50 মাৰ্কছৰ এখন এছে আহিব। 3খন বা 4খন এছেৰ টাইটেল দি দিব, তাতে তাৰ ভিতৰত আপোনালোকে এখন চুজ কৰি এছে লিখিব লাগিব। এতিয়া ইম্পৰ্টেণ্ট এছে টপিক্সৰ ওপৰতো ভিডিঅ' বনাম নেক্সট আহিবলগীয়া সময়খিনিত। খালি এতিয়া আজি মই আপোনালোকে এছে ৰাইটিং টিপছ আৰু এখন এছে দি পেলাই এক্সাম্পল দিম। ফাৰ্ষ্ট অফ অল বিগিনিং ইন্ট্ৰডাকশ্যন। প্ৰথম পেৰেগ্ৰাফটো আপোনালোকে ইন্ট্ৰডাকশ্যন এটা দিব লাগিব, যোনটো তাতে টাইটেল থাকিব, যোনখন এছে চুজ কৰিব কুৱেশ্যন পেপাৰৰ পৰা, তাৰ সেই টাইটেলটোৰ লগত মিলা এটা ইন্ট্ৰডাকশ্যন দিব। ছাপ'জ টুৰিজিমৰ ওপৰত এটা এছে আহিলে, টুৰিজিম পটেঞ্চিয়েল ইন আছাম। চ' টুৰিজিম পটেঞ্চিয়েল ইন আছামত আপোনালোকে ইন্ট্ৰডাকশ্যনত অকণমান অসমৰ বিষয়ে লিখিব, টুৰিজিম পটেঞ্চিয়েলৰ ওপৰত লিখি পেলাই এটা পেৰেগ্ৰাফ লিখিব 4-5 লাইনৰ। তাৰপিছত মিডল বডি। ঠিক আছে, মিডল বডিত আপোনালোকে মিনিমাম 3টা পেৰেগ্ৰাফ বা তাতকৈ বেছি হ'ব লাগে এখন এছে লিখোঁতে। এইটো মেইনটেইন কৰিব লাগে। ইংলিছ লিটাৰেচাৰ এছে ৰাইটিং ৰুলছৰ ভিতৰত মিডল বডিত 3টা পেৰেগ্ৰাফ নহয়, 3টা বা 3টাতকৈ বেছি পেৰেগ্ৰাফ হ'ব লাগে। 3টাতকৈ কম পেৰেগ্ৰাফ হ'লে মানে সেইখন মানে একৰ্ডিং টু ৰুলছ সেইখন এছে ভুল বুলি ধৰা হয়। চ' সেইটো কাৰণে আপোনালোকে এইটো বস্তু মেইনটেইন কৰিব লাগে। মিনিমাম 3টা পেৰেগ্ৰাফ বা তাতকৈ বেছি লিখিব লাগিব, যিহেতু 50 মাৰ্কছৰ এছে আহিব। চ' আপোনালোকে এৰাউণ্ড 450-500 ৱৰ্ডছত এছেখন লিখিব লাগিব। চ' সেইটো কাৰণে বাকী APSC মেইনছতকৈ ইজি হ'ব অভিয়াছলি, কাৰণ মেইনছত 125 মাৰ্কছৰ এছে আহে, আপোনালোকে 1000 to 1200 ৱৰ্ডছত লিখিব লাগে, কিন্তু ইয়াতে আধা হ'ব ৱৰ্ডছ, 500 মান ৱৰ্ডছত লিখিবলৈ আহিব। চ' তথাপিতো 500 ৱৰ্ডছতো এছে এখন লিখি অহাটো পটককৈ ইনষ্টেণ্টলি পৰীক্ষাৰ সেই এনভাইৰমেণ্টত ইমান ইজি নহ'ব, তাৰ কাৰণে আপোনালোকৰ প্ৰেক্টিচ লাগিব। আৰু সেই যোনটো 4খনমান এছেৰ টপিক দি দিব, তাৰ ভিতৰত যোনখন চিলেক্ট কৰিব সেইখনৰ ওপৰত আপোনালোকৰ ভাষ্ট নলেজ থাকিব লাগিব, তেতিয়াই লিখিব পাৰিব। তাৰপিছত এণ্ডিঙত আপোনালোকে কনক্লুজন দিব লাগিব। কনক্লুজনটো এটা পেৰেগ্ৰাফৰ দিব। কনক্লুজনটো বহুত ইন্ট্ৰডাকশ্যনটো যদি
5-6 লাইনৰ দিয়ে কনক্লুজনটো আপোনালোকে 4-5 লাইনৰ দিব পাৰিব ইন্ট্ৰোডাকচনৰ কনক্লুজনটো প্ৰায় একেই ৰাখিব এক পেৰাগ্ৰাফ এটা পেৰাগ্ৰাফ বাকি যোনটো মিডল বডি তাতে আপোনালোকে 3টা বা 3টাতকৈ বেছি পেৰাগ্ৰাফ মেইনটেইন কৰিব 2 নম্বৰ ৰুলটো হ'ল while writing essay it is needed to give a key sentence in every paragraph except the conclusion conclusionত একেবাৰে এন্ডিংৰ যোনটো কনক্লুজন দিব তাৰ বাহিৰে বাকি যিমান কিটা পেৰাগ্ৰাফ লিখিব তাতে এটা কি সেন্টেন্স যেদি ইউজ কৰিব প্ৰত্যেকটো পেৰাগ্ৰাফত আৰু কি সেন্টেন্সটো আপোনালোকৰ হোল এছেখনৰ সামাৰি হিচাপে ইউজ কৰিব গোটেই এছেখনৰ সামাৰিটো যি হ'ব হেতু কি সেন্টেন্স হিচাপে ইউজ কৰিব প্ৰত্যেকটো পেৰাগ্ৰাফ এটা কি সেন্টেন্স হিচাপে কি সেন্টেন্স এটা দি পেলাই মানে আৰম্ভণিটো কৰিব প্ৰত্যেকটো পেৰাগ্ৰাফ এটা ইন্ট্ৰোডাকচনটো আসাম হেজ এ গ্ৰেট টুৰিজম পটেনশিয়াল তেনেকৈ এটা লিখি পেলাই হেতু তেনেকুৱা ধৰণৰ এটা কি সেন্টেন্স আকৌ নেক্সট পেৰাগ্ৰাফটো যেতিয়া আপোনালোকে অসমৰ টুৰিজমৰ কথা ক'ব যে আসাম হেজ এ ভাষ্ট ৰিসোৰ্সেস ফৰ টুৰিজম ঠিক আছে টুৰিজম ডেভেলপমেন্ট সো তেনেকুৱা ধৰণৰ কি সেন্টেন্সেস ইউজ কৰিব ইয়াতে হেতুৱে কৈছে আৰু ইয়াতে লিখিছে ইন্ট্ৰোডাক্টৰী পইণ্টস শুড বি এলাবৰেটেড ইন পেৰাগ্ৰাফছ ইন দি মিডল বডি অফ দি এছে আৰু যোনটো মিডল পাৰ্ট আছে বডিত যোনটো 3টাতকৈ বেছি পেৰাগ্ৰাফ লিখিব পাৰে 3টা বা 3টাতকৈ বেছি পেৰাগ্ৰাফ মেইনটেইন কৰিব লাগিব তাতে আপোনালোকে ইন্ট্ৰোডাক্টৰী পইণ্টছবিলাক দিব পাৰিব ইয়াতে আপোনালোকে পেৰাগ্ৰাফ ওয়াইজ লিখিব পেৰাগ্ৰাফৰ ভিতৰত পইণ্টছ কিছুমানো দিব পাৰিব য'ত নেসেসাৰী বা গভৰ্ণমেণ্ট যোনবিলাক এতিয়া ধৰক গভৰ্ণমেণ্ট স্কিমছবিলাক টুৰিজম ডেভেলপমেণ্টৰ কাৰণে গভৰ্ণমেণ্ট যোনবিলাক স্কিমছ আছে আসাম টুৰিজম পলিচি 2022 নেশ্যনেল টুৰিজম পলিচি 2022 কিবা যদি আছে ইনক্লুডেড মই এতিয়া অসমৰ টুৰিজমৰ এছেৰ ওপৰত কৈ আছো সেটো এছেৰ টপিকটো মই কৈছো টুৰিজম পটেনশিয়াল ইন আসাম সো হেতু কাৰণে মই অসমৰ টুৰিজমৰ কথা কৈছো এতিয়া টুৰিজমৰ ওপৰত এছে নাহি বেলেগ টপিকও আহিব পাৰে হেতু আপোনালোকে যি চুজ কৰে তাতে 4টা মান টপিক দিয়া থাকিব তাৰ ওপৰত এটা চুজ কৰিব লাগিব জাস্ট আপোনালোকে হেখিনি বস্তু মেইনটেইন কৰিব লাগিব আৰু কনক্লুজনটো 1 or 2 লাইন বুলি দিছে 1 or 2 লাইন নহয় কনক্লুজনটো আপোনালোকে 3-4 লাইন ইয়াতে লিখিব পাৰিব 5 নম্বৰ ৰুলছ এই 5টা ৰুলছ আপোনালোকে মনত ৰাখিব ঠিক আছে এছে ৰাইটিংৰ এই 5টা ৰুলছ আৰু ইয়াতে এখন এছে মই আপোনালোকৰ এক্সাম্পল হিচাপে ইয়াতে দেখাই দিছো টুৰিজম পটেনশিয়াল অফ আসাম এণ্ড নৰ্থ ইষ্ট ইয়াতে লিখিছে টুৰিজম টুডে ইজ দি সেকেন্ড লাৰ্জেষ্ট ইন্ডাষ্ট্ৰি ইন দি ৱৰ্ল্ড এটো এটা কি সেন্টেন্স ঠিক আছে প্ৰথম লাইনটো যোনটো দিয়া আছে এটো এটা কি সেন্টেন্স দি এটো ইন্ট্ৰোডাকচন পাৰ্টটো আৰম্ভণি কৰিছে আৰু ইন্ট্ৰোডাকচনটো এটা পেৰাগ্ৰাফত শেষ কৰিছে ঠিক আছে সো ইয়াতে দেখিছে ইয়াতে তেওঁলোকে অকমান বেছি লাইন ইউজ কৰিছে আপোনালোকে লাইন ইউজ কৰিব পাৰে একো কথা নাই খালি ষ্টেটিষ্টিক্যাল ডাটাবোৰ দেখুৱাবলৈ চেষ্টা কৰিব প্ৰেজেন্ট ষ্টেটিষ্টিক্যাল ডাটাবোৰ আপোনালোকে গম পাব লাগিব যে অসম ইণ্ডিয়াৰ ভিতৰ ষ্টেট আৰু ইউনিয়ন টেৰিটৰি টুৰিজমৰ ক্ষেত্ৰত টুৰিজমৰ ভিতৰত কিমান নম্বৰ ৰেংকত আছে মানে ইয়াতে টুৰিজম পটেনশিয়াল কিমান আছে কিমান নম্বৰ ৰেংকত টুৰিজম ইনফ্লোৰ ক্ষেত্ৰত নেশ্যনেল মানে ডমেষ্টিক টুৰিজম আৰু ফৰেন টুৰিজম আছে ফৰেন টুৰিজম কিমান আহে অসমত কিমান নম্বৰ ৰেংকত আছে আৰু ভাৰত এজ এ ইণ্ডিয়া এজ এ হোল ইণ্ডিয়াখন কিমান ৰেংকিঙত আছে টুৰিজমৰ ক্ষেত্ৰত টুৰিজম পটেনশিয়াল বা টুৰিজম ৰেংকিঙত হেখিনি বস্তু আপোনালোকে অকমান ষ্টেটিষ্টিক্যাল ডাটা ভৰালে মানে আপোনালোকৰ ওয়েটেজ থাকিব এছেখনত ইয়াতে হেতু এয়াৰ টুৰিজম টুডে ইজ এ সেকেন্ড লাৰ্জেষ্ট ইন্ডাষ্ট্ৰি ইন দি ৱৰ্ল্ড ইয়াতে অকমান বস্তু তেনেকৈ দেখাই দিছে ইট ইজ এ মেজৰ গ্লোবেল ইন্ডাষ্ট্ৰি এণ্ড ইন অফাৰ্ছ নিউমেৰিয়াছ অপৰচুনিটিজ ফৰ ইকনমিক কালচাৰেল এণ্ড পলিটিকেল এক্সচেঞ্জেছ এট অলমষ্ট অল লেভেলছ ঠিক আছে সো হেখিনি বস্তু তেনেকৈ কৰিছে এতিয়া নেক্সট পেৰাগ্ৰাফটো এইটো বডি আৰম্ভ হৈছে ঠিক আছে মিডল বা বডি পাৰ্ট ইয়াতে টুৰিজম ইজ এ সাৰ্ভিস ইন্ডাষ্ট্ৰি কেৰেক্টাৰাইজড বাই হাই লেভেল অফ হিউমেন ইনভলভমেণ্ট in both development and delivery of service products ঠিক আছে এটো এটা কি সেন্টেন্স ইয়াতে সবতে টুৰিজমৰ যেটো এছেখনে আছিল টুৰিজম পটেনশিয়াল অফ আসাম এণ্ড নৰ্থ ইষ্ট সো ইয়াতে টুৰিজমৰ কথা ইয়াতে প্ৰত্যেকটো পেৰাগ্ৰাফতে কি সেন্টেন্স ইউজ কৰিছে টুৰিজম হিচাপে সো এটো এটা কি সেন্টেন্স এটো পেৰাগ্ৰাফটো লিখিলে এটো গুটেটো ইলাবৰেট হিচাপে মই নেখুৱা নাই আৰু আপোনাক জাস্ট কৈছো ইমাৰ্জেন্স অফ হাইলি এফিচিয়েন্ট ইনফৰমেশন এণ্ড কমিউনিকেশন টেকনলজি হেজ গ্ৰেজুৱেলি চেঞ্জ দি ষ্ট্ৰাকচাৰ অফ টুৰিজম নেটৱৰ্ক এটো এটা কি সেন্টেন্স সো তেনেকৈ প্ৰত্যেকটো পেৰাগ্ৰাফতে আপোনালোকে কি সেন্টেন্স ইউজ কৰিব লাগিব এতিয়া নেক্সট টু ইণ্ডিয়া এজ এ হিউজ স্কোপ অফ ফৰ ডেভেলপমেণ্ট অফ দি টুৰিজম ইণ্ডাষ্ট্ৰি এইটো এটা কি সেন্টেন্স তাৰপিছত আহি গ'ল দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া কনচিষ্ট অফ দি ষ্টেটছ অফ আসাম অৰুণাচল প্ৰদেশ মেঘালয় এক্সেট্ৰা চ' সেইখিনি বস্তু তেনেকৈ দেখুৱাইছে এটা কি সেন্টেন্স দিয়ে আৰু নেক্সট এ সাষ্টেইনেবল গ্ৰোথ অফ দি টুৰিজম ইণ্ডাষ্ট্ৰি মে কণ্ট্ৰিবিউট সাষ্টেইনেবলি টুৱাৰ্ডছ দি অভাৰঅল ডেভেলপমেণ্ট অফ দি নৰ্থ ইষ্টাৰ্ণ ৰিজন চ' এইটো এটা দেখুৱাইছে প্ৰেজেণ্টলি দ্য হোটেল একমডেশ্যন ইন দি ৰিজন ইজ নট adequate and there is need to increase the facilities in Guwahati and other tourist centers তো হেখিনি বস্তু লিখিব পাৰে ইয়াতে গুৱাহাটী কৈছে সো আপোনালোকে গুৱাহাটী আৰু অন্যান্য টুৰিষ্ট ডেষ্টিনেশ্যন যিমান আছে লাইক শিৱসাগৰ তেজপুৰ হেবিলাকো টুৰিষ্ট ডেষ্টিনেশ্যনত পৰে তাতে বহুত হিষ্টৰিকেল প্লেচেছ আছে সো হেখিনি বস্তু আপোনালোকে ইয়াতে দেখাব পাৰে তাৰপিছত স্পেচিয়েল এৱাৰনেছ কেম্পেইন সো হেতু দিছে নৰ্থ ইষ্ট শুড বি প্ৰজেক্টেড প্ৰপাৰলি ইন দি নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল লেভেলছ এজ এ ডেষ্টিনেশ্যন অফ টুৰিষ্ট সো হেখিনি দিব পাৰে এতিয়া ৰিসেন্টলি G20 সামিটৰ কিছুমান মিটিংছ আমাৰ গুৱাহাটীত কণ্ডাক্ট কৰিছিলে আৰু গুৱাহাটীত জম্মু এণ্ড কাশ্মীৰতো লৈছিলে সো হেখিনি কিহৰ কাৰণে G20 সামিটৰ থ্ৰুৱেদি ইণ্ডিয়াই নৰ্থ ইষ্ট বা অসমৰ টুৰিজম সেক্টৰটো প্ৰমোট কৰিছিলে ইণ্টাৰনেশ্যনেল অডিয়েন্সৰ আগত সো হেখিনি বস্তু অকমান দেখুৱাব পাৰে এক্সাম্পল হিচাপে ঠিক আছে সো হেখিনি বস্তু লিখিব লাগিব দ্য সিটি অফ গুৱাহাটী ইজ দ্য গেটৱে টু আসাম এণ্ড দি নৰ্থ ইষ্ট ৰিজন
The fastest growing metropolis and principal city of Assam itself has a number of places of tourist interest such as Kamakhya and Bhubaneswar temple, Vasishtha Ashram, Navagrah temple and a number of other places. So hekhini bostu yate dekhuaise. Assam, the heart of eastern sun, is a state of breathtaking scenic beauty. So eto ta key sentence. So enake dekhuaise Assam has a population about 2.66 crore. Eto bahut purana data. Etia apnaloke recent present data jodi sai etia 2011 census or mote 3.45 crore hoy aru jodi 2021 or data jodi sai etilake sake census hua nai kintu jodi apnaloke present data jodi dekhuai eta drok 2021-22 sonot 2023 sonot অসমৰ পপুলেশন 4 কোটি হলগে সো আপোনালোকে যদি দেখুৱাই যে 4 crore পপুলেশন যদি দেখুৱাই তেতিয়াহলে ব্র্যাকেটত as on 2023 বা 2024 তেনেকে এবাৰ মেনশন কৰি দিব বা কেনেবাকে যদি 2011 সেন্সাসৰ দেখুৱাই পপুলেশনটো তেতিয়াহলে 2000 as per 2011 সেন্সাস বুলি ইয়াতে মেনশন কৰি দিব ঠিক আছে এইখিনি বস্তু স্ট্যাটিস্টিক্যাল ডাটা বিলাক আপোনালোকে মেইনটেইন কৰিব সো এইখিনি আসলে এনেকে আপোনালোকে লিখিব লাগিব এখন এসেও अराउंड 500 ওয়ার্ডস মানত ইয়াতে দেখুৱাইছে টুৰিজম পটেনশিয়াল ইন আসাম এণ্ড নৰ্থ ইষ্ট বুলি সো এনেকে আপোনালোকে টুৰিজমৰ ওপৰত এসে লিখিব পাৰিব এতিয়া ধৰ কোৰ্সটোত এসে ইনক্লুড কৰিবলৈ হলে বহুত এসএস দিব লাগিব তেনেকে ইমান পসিবল নহয় আৰু কেতিয়াবা এখনো এসে নাহিব পাৰে এসে এতিয়া কি আহিব আপোনালোকে নাজানে সো হেতু কাৰণে তথাপিতো টুৰিজম পাৰ্সপেক্টিভৰ পৰা আৰু লগতে এতিয়া যদি এপিএসসি যদি প্ৰেজেন্ট ট্ৰেন্ডটো চাও তেনলে তেওঁলোকে কেনেকুৱা ধৰণৰ সাবজেক্ট মেটাৰৰ ওপৰত এসে দিয়ে হেখিনি গুটেখিনি বস্তু এনালাইসিস কৰি পেলাই মই আপোনালোকক এটলিষ্ট 20 খন মান এসে টপিকস দি দিম হে এসে টপিকস কিখন কিন্তু আপোনালোকে নিজে বিচাৰিব লাগিব গুগল কৰিব কিবা কিবি কিতাপ চাব সোৰ্সেস চাব অনলাইন বহুত সোৰ্সেস পাই যাব আপোনালোকে বিচাৰিব অকমান হেখিনি কষ্ট কৰিব মই নেক্সট যেতিয়া ভিডিও বনাম তেতিয়া হেখিনি বস্তু আপোনালোকৰ সৈতে শেয়াৰ কৰিম আজি জাস্ট আপোনালোকক এইখিনি বস্তু শেয়াৰ কৰিলো আৰু লগতে টুৰিজম ডেভেলপমেন্টৰ অফিচাৰ যোনটো কোৰ্স আছে হেতুৰ ওপৰত এবাৰ কৰিছো বহুতে এতিয়ালৈকে পাৰচেজ কৰিলে হে কোৰ্সৰ বিষয়ে এবাৰ জনাই দিছো ইয়াতে নেশনাল টুৰিজম পলিচিখন ইনক্লুডেড হৈ আছে কিন্তু আসাম টুৰিজম পলিচিখন আসাম গভৰ্ণমেন্টৰ কোনো ওয়েবসাইটত পোৱা নাই জাস্ট কিছুমান মিডিয়া আউটলেটছৰ কিছুমান ৰিপৰ্টছে পাইছো সো এক্সাক্ট আসাম টুৰিজম পলিচিখন মই পোৱা নাই যদি পাও তাৰ ওপৰত মই এক্সট্ৰাকে এটা ভিডিও বনাম বাৰু ডিটেইলছত সো ইয়াতে নেশনাল টুৰিজম পলিচি 2022 খন ইনক্লুডেড আছে 2022 ৰ পিছত নেক্সট নেশনাল টুৰিজম পলিচি ইয়াতে আৰু আহা নাই এতিয়া 2024 চলিছে 2023 নেশনাল টুৰিজম পলিচি মানে ৰিলিজ হোৱা নাছিল আৰু অসমৰো আসাম ষ্টেট টুৰিজম পলিচি 2022 তে লাষ্ট হৈছিল সো হেতু কাৰণে আপোনালোকে নেপাই নেশনাল টুৰিজম পলিচি 2022 খন ইনক্লুডেড আছে ইয়াতে আপোনালোকে গুটেখিনি ডেসক্ৰিপটিভ ফৰ্মত পাই যাব গুটে বস্তুখিনি সো আপোনালোকৰ পৰীক্ষাত জেনাৰেল ষ্টাডিজ পেপাৰখনৰ কাৰণে কামত আহিব ইয়াতে কিছুমান এক্সট্ৰা স্কিমছো ইনক্লুডেড থাকিব আৰু 100+ এমসিকিউজ থাকিব টুৰিজম আৰু ট্ৰেভেলাৰ টুৰিজম ওপৰত যেটো সিলেবাছত আছে 3000+ এমসিকিউজ থাকিব ইণ্ডিয়ান হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰৰ ওপৰত যেটো সিলেবাছত আছে 500+ এমসিকিউজ থাকিব আসাম হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 1500+ এমসিকিউজ থাকিব কাৰেন্ট এফেয়াৰ্স 2023-24 ৰ ওপৰত আৰু 150 সলভ কোৱেশ্চনছ থাকিব এৰিথমেটিকৰ ওপৰত উইথ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা ঠিক আছে সো এইখিনি আপোনালোকে পাই যাব এইখিনি কোৰ্সটোত ইনক্লুডেড আছে ইয়াতে আপোনালোকে গুটেখিনি সলভ হয় এনসাৰসও থাকিব আৰু ইণ্ডিয়ান হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ আপোনালোকে এক্সপ্লেনেশ্যনও পাব যত যি দৰকাৰ পৰে যত কাৰেন্ট এফেয়াৰ্স এক্সপ্লেনেশ্যন পাব এলাবৰেট উইথ কাৰেন্ট এফেয়াৰ্স থাকে সো দ্যাট এপিএসসি পৰীক্ষা দিবৰ কাৰণে সুবিধা হয় কাৰণ এপিএসসি আজিকালি দেখিছে আপোনালোকে স্টেটমেন্ট বেস কোৱেশ্চনছ থাকে সো ইয়াতে কাৰেন্ট এফেয়াৰ্স খিনি ডেসক্ৰিপটিভ ওয়েটো থাকিব কাৰেন্ট এফেয়াৰ্স বিলাকৰ এটা লিংক দিয়া থাকে লিংকটোত আপোনালোকে ডিটেইল নিউজটো যদি ক্লিক কৰে তেতিয়াহলে গুটে ডেসক্ৰিপটিভ ফৰ্মত গুটে নিউজটো ওলাই আহে এমসিকিউজও থাকে ডেসক্ৰিপচনো থাকে সো আপোনালোকৰ প্ৰবলেম নহয় আৰু কাৰেন্ট এফেয়াৰ্স এজ অফ নাও এপ্ৰিল মাহৰলৈকে কভাৰ হৈছে মে মাহটো কমপ্লিট হলে জুনৰ 1-2 তাৰিখে আকৌ মে মাহৰ কাৰেন্ট এফেয়াৰ্স কিনো আপোনালোকে পাই যাব তাৰ কাৰণে এক্সট্ৰা পেমেন্ট কৰিব নালাগে বাৰু আপোনালোকৰ প্ৰত্যেক মাহে কাৰেন্ট এফেয়াৰ্স পৰীক্ষা যেতিয়ালৈকে নহয় এতিয়া যদি এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা যদি জুনত হয় তেতিয়ালে মে মাহৰ কাৰেন্ট এফেয়াৰ্সটো জুনত পাব যদি জুলাইত হয় জুনৰ খিনিও পাই যাব যদি আগষ্টত হয় জুলাই মাহৰ কাৰেন্ট এফেয়াৰ্স খিনিও পাই যাব তাৰ কাৰণে জাস্ট মোক WhatsAppত এটা মেছেজ কৰি ৰিমাইন্ডাৰ এটা দিলেই হ'ল আৰু ইয়াতে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং এই দুটা বস্তু ইনক্লুডেড আছে কোৰ্সটোত খালি এসে আৰু ইংলিশ গ্ৰামাৰখিনি মই মোৰ ভিডিঅ থ্ৰুদি কভাৰ কৰিম আজি যেনেকৈ কভাৰ কৰিছো ইয়াতে এখানে এটা নোট দি দিছো এসে এণ্ড ইংলিশ গ্ৰামাৰ উইল বি কভাৰড অন ইউটিউব কাইন্ডলি সেভ মাই প্লেলিষ্ট এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ সো এসে আৰু ইংলিশ গ্ৰামাৰখিনি মোৰ ইউটিউব ভিডিঅৰ থ্ৰুদি কভাৰ কৰিম আৰু মোৰ যোনটো প্লেলিষ্ট আছে এপিএসসি টুৰিজম ডেভেলপমেন্ট অফিচাৰ হে প্লেলিষ্টটো আপোনালোকে সেভ কৰি থৈ দিব তাতে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ইম্পৰ্টেন্ট ভিডিঅ'ছ পাই যাব আৰু লগতে ইংলিশ এসে আৰু ইংলিশ গ্ৰামাৰ মোষ্ট ইম্পৰ্টেন্টলি এই প্লেলিষ্টটোতে মই শেয়াৰ কৰিম আপোনালোকে এই প্লেলিষ্টটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনতে দিয়া আছে সেই লিংকটোত গৈ পেলাই আপোনালোকে এই প্লেলিষ্টটো চেক কৰিব পাৰিব কি কি ভিডিঅ' আছে টুৰিজম
ডেভেলপমেণ্ট অফিচাৰৰ ওপৰত আৰু লগতে ছেভ কৰি থৈ দিব যাতে ফিউচাৰ ৰেফাৰেঞ্চ ল'ব পাৰে আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি ইয়াতে কৈছোঁ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছ উইল বি শ্বেয়াৰ উইথ ইউ এভৰি মান্থ টিল এক্সাম উইদাউট এনি ফাৰ্ডাৰ পে'মেণ্ট ইউ জাষ্ট নিড টু ড্ৰপ আ ৰিমাইণ্ডাৰ মেছেজ অন মাই হোৱাটছএপ এট দি বিগিনিং অফ এভৰি মান্থ ঠিক আছে চ' প্ৰত্যেক মাহৰ বিগিনিঙতে 1-2 তাৰিখে মোক এটা হোৱাটছএপত ৰিমাইণ্ডাৰ মেছেজ এটা দি দিব যে যোৱা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম তাৰ কাৰণে এক্সট্ৰা পে'মেণ্ট কৰিব নালাগে আৰু ইয়াতে যোনটো কোৰ্ছ আছে সেইটোত 5200 প্লাছ ছল্ভ কুৱেশ্যনছ আছে PDF ফৰ্মেটত প্ৰাইচটো 300 টকা চ' আপোনালোকে ল'ব পাৰে PDF ফৰ্মেটত আছে MCQ বেছড হয় কাৰণ যিহেতু জেনেৰেল ষ্টাডিজ পেপাৰখন MCQ বেছড হ'ব চ' ইয়াতে MCQs বেছডে আহিছে কাৰণ আপোনালোকৰ পঢ়িবলৈ বেছি টাইম নাই এৰাউণ্ড 40-50 ডেজ আছে পৰীক্ষাৰ কাৰণে চ' সেইটো কাৰণে গোটেইখিনি কি বুলি কয় ক্ৰনলজিকেল অৰ্ডাৰত চেপ্টাৰ ৱাইজ MCQ ফৰ্মেটত কভাৰ কৰা হৈছে তথাপিতো এইখিনিৰ বাহিৰেও মই যিমান পাৰোঁ মোৰ যোনখন APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ প্লেলিষ্ট আছে তাতো মই ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম এক্সট্ৰা মেটেৰিয়েলছ যেতিয়াই পৰীক্ষাৰ ডেট ডিক্লেয়াৰ কৰিব এজ অফ নাও আপোনালোকে এইখিনি লৈ পেলাই পঢ়াটো আৰম্ভ কৰিব পাৰে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে কোৰ্চটো ল'বৰ কাৰণে এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই হোৱাটছএপ নাম্বাৰটো মই মেছেজ কৰি জনাওঁ তেতিয়া মই লগে লগে টুৰিজিমৰ কোৰ্চটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম মানে ডিটেইলছটো শ্বেয়াৰ কৰিম পে'মেণ্টৰ লিংক শ্বেয়াৰ কৰিম লগতে পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেই কোৰ্চটো পাই যাব PDF ফৰ্মেটত উইদিন আ মিনিট আপোনালোকে ৱেইট কৰিব নালাগে পঢ়া ষ্টাৰ্ট সোনকালে কৰি দিব পাৰিব আৰু লগতে আৰু এটা ইয়াতে কথা কৈ দিছোঁ যোনটো ইয়াতে হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল এই ফোন নাম্বাৰটো মোৰ লগত এতিয়া বৰ্তমান নাই বেলেগ ফোনত ভৰাই থোৱা আছে চিমখন চ' সেইটো কাৰণে কিবা থাকিলে হোৱাটছএপতে ক'ব কাৰোবাৰ যদি কিবা এক্সট্ৰা বেছি দীঘলীয়া কথা ক'বলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে হোৱাটছএপত ভইচ এটা পঠিয়াব পাৰে কাৰণ মই অফিচত থাকিলে কল পিক কৰিব নোৱাৰোঁ আৰু তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে আপোনালোকে হোৱাটছএপতো কল নকৰি পেলাই ভইচ এটা দি থৈ দিব তেতিয়া মই চাব পাৰিম আৰু এতিয়া মই ভাবিছে অফিচিয়েল টাইমত মই কেনেকৈ ভিডিঅ' ৰেকৰ্ড কৰিছোঁ একচুৱেলি ভিডিঅ'বিলাক মই বহুত আগতেই ৰেকৰ্ড কৰি থৈ দিওঁ মই টাইমাৰ দি থৈ দিওঁ টাইমাৰ মতে আপডেট হৈ যায় চ' সেইটো কাৰণে জাষ্ট আপোনালোকৰ ৰিপ্লাই দি থাকিব পাৰোঁ আৰু কমেণ্টছবিলাকৰ কিন্তু পটককৈ কল পিক কৰিব নোৱাৰি এইটো ইয়াতে ৰেষ্ট্ৰিক্টেড এৰিয়া আছে চ' সেইটো কাৰণে আপোনালোকে এইখিনি বস্তু মেইনটেইন কৰে যেন অনুগ্ৰহ কৰিলোঁ আৰু বাকী এইটো টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ কোৰ্চটোৰ বাহিৰেও কিছুমান বেলেগ কোৰ্চেছো এভেইলেবল আছে লাইক APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ যোনটো ফাইনেন্স ডিপাৰ্টমেণ্টৰ ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC CCৰ প্ৰিলিমিনাৰী 2025ত যোনে দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ যোনটো ফুল কোৰ্চ আছে সেইটো 450ত এভেইলেবল আছে APSC CDPৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত এইটো কোৰ্চৰো আপোনালোকে ইংলিছৰ পেপাৰখন আৰু জেনেৰেল নলেজৰ পেপাৰখন ইয়াতে কোৰ্চত ইনক্লুডেড আছে প্ৰিচি ৰাইটিং ৰিপৰ্ট ৰাইটিং বাকী এছেৰ কাৰণে APSC CDP বুলি যোনটো প্লেলিষ্ট আছে তাতে এছেৰ কভাৰ কৰিছোঁ এছেৰ টপিকছবিলাক কভাৰ কৰিম আৰু লগতে APSC CDP বুলি প্লেলিষ্টটো আপোনালোকে ছেভ কৰি থ'ব যোনে CDPৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে খালি অপশ্যনেল ছাবজেক্টছবিলাক মোৰ লগত এভেইলেবল নাই ষ্টাডি মেটেৰিয়েলছ আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আসাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত আৰু APSC টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত সেইটোতো মই আপোনালোকক ক'লোৱেই APSC মটৰ ভেহিকল ইনস্পেক্টৰ জেনেৰেল নলেজৰ যোনখন পেপাৰ আছে তাৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে 450ত বাকী অপশ্যনেল ছাবজেক্টছকেইটা ইয়াতে এভেইলেবল নাই আৰু এবাৰ কৰিছোঁ আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকক প্ৰত্যেক মাহে শ্বেয়াৰ কৰা হ'ব খালি উইদাউট এনি ফাৰ্ডাৰ পে'মেণ্ট আপোনালোকে জাষ্ট মোক হোৱাটছএপত এটা মেছেজ কৰি ড্ৰপ কৰি ৰিমাইণ্ডাৰ এটা দি দিব যিসকলে কোৰ্চ মোৰ পৰা পাৰ্চেছ কৰে তেওঁলোকে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই থাকিব প্ৰত্যেক মাহে যিসকলে পাৰ্চেছ নাই কৰে তেতিয়াহ'লে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এক্সট্ৰা পে'মেণ্ট কৰিব লাগিব চ' বহুত বেছি নহয় আপোনালোকে সেইখিনি বস্তু চাই ল'ব আৰু এবাৰ কৰিছোঁ ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে সেইটো মতে মই আপোনালোকক ডিটেইলছখিনি শ্বেয়াৰ কৰিম কোৰ্চ কণ্টেণ্ট শ্বেয়াৰ কৰিম কি কোৰ্চত ইনক্লুডেড থাকিব লগতে পে'মেণ্টৰ লিংক শ্বেয়াৰ কৰিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্চখিনি মোৰ হোৱাটছএপতে পাই যাব PDF ফৰ্মেটত গোটেইখিনি মাল্টিপল চইচ বেছড কোৰ্চ হয় মেথছ ৰিজনিঙত ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা আছে আৰু য'ত যি দৰকাৰ পৰে তাত এক্সপ্লেনেশ্যন আছে কিছুমান মেটেৰিয়েলছত ষ্টাডি মেটেৰিয়েলছত চ' এইখিনিয়ে কোৰ্চ এই কোৰ্চখিনিৰ কথাও এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই দি দিম তাত আৰু এবাৰ গৈ চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এক্সট্ৰা ইনফৰমেশ্যন আৰু লিংকছবিলাকৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম